রাধা কৃষ্ণ ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ। তুমি প্ৰভু ভগৱন্তৰ নাম নলৈ এই সংসাৰত সুখে শান্তিৰে অতিবাহিত কৰিম বুলি ভাবিছা নেকি? নোৱাৰা। প্ৰভু ভগৱন্তৰ বাহিৰে সুখ শান্তি প্ৰদান কৰোতা এই সংসাৰত একো বস্তু ব্যক্তিৰ হাতত নাই। তুমি এই সংসাৰৰ পৰা যিবোৰ সুখ অনুভৱ কৰিবা এইবোৰ স্থায়ী সুখ নহয়, এইবোৰ অনিত্য, এইবোৰ অস্থায়ী। আজি আছে কালিলৈ দুখলৈ পৰিৱৰ্তন হওঁতে বেছি টাইম নালাগে। এই সংসাৰৰ একো বস্তুৱে তোমাক সুখী কৰিব নোৱাৰে, এই সংসাৰৰ একো সম্পৰ্কই তোমাক চিৰদিন সুখী কৰি ৰাখিব নোৱাৰে। কাৰণ এই সংসাৰত সকলো মৰণশীল, ইতিমধ্যে মৰি আছে সকলো। তোমাৰ চকুৰ আগতে এই সংসাৰত কতজনে দেহ ত্যাগ কৰিছে তুমি নিশ্চয় লক্ষ্য কৰিছা, কিন্তু তুমি এতিয়ালৈকে এইটো অনুভৱ কৰিব পৰা নাই যে এদিন তুমিও এই দশাৰেই এই সংসাৰৰ পৰা যাব লাগিব। এই সংসাৰত নিত্য স্থায়ী বস্তু এটাই আছে, সেইটোৱে হৈছে প্ৰভুৰ নাম। তুমি নাম লোৱা, নামৰ কীৰ্তন কৰা। যদি এই সংসাৰত নিজৰ গতি সাধন কৰিবলৈ ইচ্ছা আছে তেন্তে নামৰ কীৰ্তন কৰা, নাম লোৱা, নাম নাপাহৰিবা। তোমাৰ সকলো বিপদ আপদত নামে সহায় কৰি গৈ থাকিব। নাম তোমাৰ এনেকুৱা এটা বন্ধু যে তোমাৰ কোনোদিন লগ এৰা নিদিয়ে। বাকী সংসাৰত যাৰ লগত তুমি সম্পৰ্ক স্থাপন কৰিছা সেই সম্পৰ্কই এদিন তোমাক ত্যাগ কৰিব যে খাটাং। কিন্তু আজীৱন যাৰ সৈতে সম্পৰ্ক সত্য, যে নিত্য, সেয়া হৈছে প্ৰভু ভগৱন্তৰ সৈতে কৰা সম্পৰ্ক, ভগৱন্তৰ নামৰ সৈতে কৰা সম্পৰ্ক। তুমি সম্পৰ্ক সম্বন্ধ কেৱল নামৰ সৈতে ৰাখা। নামক তুমি পৰম মিত্ৰ মানা। প্ৰভুৱে তোমাৰ পৰম মিত্ৰ, যি তোমাক এই সংসাৰতো উপকাৰ সাধন কৰি আছে আৰু তুমি এই সংসাৰ ত্যাগ কৰাৰ পাছতো তোমাৰ উপকাৰী সাধন কৰিব। তোমাৰ কোনোদিন দুৰ্গতি হ'ব নোৱাৰে, কাৰণ তোমাৰ কাষত নাম আছে। তুমি নামক মিত্ৰ মানিলা। যি নামক মিত্ৰ মানিলে এই অনন্ত কোটি ব্ৰহ্মাণ্ড, 3 লোক 14 ভুৱন কতো কোনোৱে তেওঁৰ নোম এডাল লৰাব নোৱাৰে। যি ভগৱন্তৰ নামৰ আশ্ৰয় গ্ৰহণ কৰিলে সকলো প্ৰকাৰে তেওঁক নামে ৰক্ষা কৰি থাকিব, নামে মংগল সাধন কৰি থাকিব, তেওঁৰ প্ৰতি কৰ্মত প্ৰতি চেষ্টাত পাপৰ পৰা মুক্ত কৰি ৰাখিব, পাপত গ্ৰসিত হোৱাৰ পৰা ৰক্ষা কৰি থাকিব। এই নামে পতিত হবলৈ নিদিয়ে, জীৱক সদায় পাৱন কৰি ৰাখে। এই নামে নাম লৈয়ে এই সংসাৰ তৰি যাব পাৰি, নাম লৈ প্ৰভুকো অধীন কৰিব পাৰি। যি একমাত্ৰ নামক আশ্ৰয় কৰিলে, একমাত্ৰ নামতেই যাৰ বিশ্বাস হ'ল তেওঁ তৰি গ'ল। কাৰণ ভগৱন্তই নামৰ কীৰ্তনত সন্তোষ হয়, নাম ললেহে প্ৰভু ভগৱন্ত সন্তোষ হয়। এই সংসাৰত প্ৰভুক সন্তোষ কৰিব পৰা অন্য একো সাধন নাই, একমাত্ৰ নামেই পৰম সাধন। নাম নাপাহৰিবা, নাম নেৰিবা। সকলো সময়তে নাম লোৱা, অনুকূল প্ৰতিকূল সকলো অৱস্থাত, সকলো সময়ত কেৱল নাম লোৱা। লোৱা, যিমান পাৰা মুখেৰে নাম লোৱা, ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ। পেট পোষণৰ কাৰণে, পৰিয়ালৰ ভৰণ পোষণৰ কাৰণে যিবোৰ কৰ্ম হাতত লৈছা সেই সকলোবোৰ কৰ্ম প্ৰভুক সমৰ্পণ কৰি দিয়া। যে হে প্ৰভু, যিবোৰ এই কৰ্ম কৰিছো এই সংসাৰত, যিহেতু এই সংসাৰখন তোমাৰ আৰু তুমি যি কৰ্মৰ দায়িত্বভাৰ সঁপি দিছা সেই কৰ্মক যাতে তোমাৰ নাম লৈ নিষ্ঠাৰে পালন কৰি যাব পাৰো, তাৰ কাৰণে তুমি শক্তি প্ৰদান কৰিবা। কোনোদিন যেন এই শৰীৰৰ দ্বাৰা অধৰ্মযুক্ত আচৰণ নহয়, তাৰ কাৰণে তুমি বল প্ৰদান কৰিবা। যদিও তোমাৰ মায়া আটাইতকৈ প্ৰবল, এই মায়াই যিকোনো সময়তে যিকোনো পৰিস্থিতিত বিপথে পৰিচালিত কৰিব পাৰে, কিন্তু তোমাৰ ওপৰত বিশ্বাস আছে প্ৰভু। অনুকূল প্ৰতিকূল সকলো অৱস্থাত সদায় নিষ্ঠাৰে যেন তুমি দিয়া দায়িত্ববোৰ পালন কৰি যাব পাৰো। ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ।